হয়, আজি অসম তৃণমূল কংগ্ৰেছৰ পৰা যোৱা মে মাহৰ 18 তাৰিখে মই আনুষ্ঠানিকভাৱে ওদালগুৰি জিলাৰ 38 ভৈৰৱকুণ্ড সমষ্টিত মাননীয় ৰিহন দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত যোগদান কৰিছিলোঁ। লগতে আজি আমি BPF দলৰ প্ৰধান মাননীয় প্ৰাক্তন BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। লগতে মোৰ লগত যিমান তৃণমূল কংগ্ৰেছত কাম কৰি আছিলে ব্লক পৰ্যায়ত, ডিষ্ট্ৰিক্ট পৰ্যায়ত, লগতে চিৰাং, ওদালগুৰি, তামুলপুৰ, কোকৰাঝাৰৰ পৰা যিমান কাম কৰি আছিলে, আজি গোটেইকেইটা ওলাই আহি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমি আনুষ্ঠানিকভাৱে মোৰ লগত যোগদান কৰে। ষ্টেট লেভেলত মই ষ্টেট ইউথ ভাইচ প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছিলোঁ। এতিয়া বৰ্তমান মোৰ লগত ষ্টেট লেভেলৰ কোনো নাই। কিহৰ কাৰণে আপোনালোকে হাগ্ৰামা মহিলাৰী নেতৃত্বত যোগদান? চাওক, আমি দেখি পাইছোঁ BPF দলৰ নীতি আদৰ্শ খুবেই ভাল আৰু যোৱা 17টা বছৰ বহুত উন্নয়নমূলক কাম কৰিলে। গতিকে আমি পুনৰ এইটো অনুভৱ কৰিব পাৰিছোঁ, যিহেতুকে BTCত BPFৰ বাহিৰে বিকল্প আৰু নাই। গতিকে আমি পুনৰ আজি ওলাই আহি আমি BPF দলৰ কাৰণে কাম কৰিবৰ কাৰণে আমি কাম কৰি আগুৱাই যাম বুলি আমি ইচ্ছা কৰিছোঁ। 5 বছৰৰ প্ৰমোদ বড়োৱে কাম কৰা নাই। চাওক, 5 বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিলে, তথাপিও যেনেকে হ'ব লাগিছিল, যেনেকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ শ্লোগান আছিলে, যিটোকে BTRক ছুইজাৰলেণ্ড বনাই দিম বুলি কিনে। গতিকে যিবোৰ শ্লোগান আছিলে, যিবোৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আছিলে, আজি সেইবোৰ আমি ৰূপায়ণ হ'বলৈ দেখি পোৱা নাই বা ৰূপায়ণ কৰিবলৈ পৰা নাই। গতিকে আমি অসন্তুষ্ট, BTCবাসী অসন্তুষ্ট। গতিকে আমি পুনৰ BTCত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰয়োজনীয় আছে বুলি ৰাইজে পুনৰ যি ভুল যোৱা BTC ইলেকশ্যনৰ আগত কৰি গৈছিলে, সেই ভুল যাতে দুনাই নহয় বুলি ৰাইজে পুনৰ হাগ্ৰামা লৈছে আৰু যোগদান কৰিছে। লগতে BPF দলক শক্তিশালী, দিন বা দিন শক্তিশালী কৰি লৈ গৈ আছে।